পৃথিৱীত সদায় দুৰ্বলবোৰক হেঁচি ধৰা যায়। আম কিনাৰ আগতে মানুহে আম হেঁচি হেঁচি পৰীক্ষা কৰে। তৰমুজ কিনাৰ আগতে মাৰি মাৰি চেক কৰে আৰু কোমোৰাক নখ মাৰি চেক কৰে। কিন্তু বেল কিনাৰ আগতে বেলটোক নেহেঁচে, নামাৰে আৰু নখ মাৰিও নাচায়, কাৰণ কাৰো সাহস নাই তাৰ লগত এইবোৰ কৰিবলৈ। সেয়ে নিজকে এনেদৰে বনোৱা যাতে কাৰো সাহস নহয় আপোনাৰ লগত কিবা ভুল কৰিবলৈ। টেনচন সিমানেই লোৱা যিমান ল'লে কামত আহে, ইমানো নল'বা যাতে জীৱনটোৱেই বৰবাদ হৈ যায়। জীৱনত সমস্যা অহাটো পাৰ্ট অফ লাইফ, আৰু তাৰ পৰা হাঁহিৰে ওলাই যোৱাটো হ'ল আৰ্ট অফ লাইফ। জীৱনত আপুনি কিমানবাৰ হাৰিছে সেইটো ডাঙৰ কথা নহয়, কিয়নো আপুনি জিকিবলৈ জীয়াই আছে। জীৱনত আগবাঢ়ি যাবলৈ দুটা বস্তু হিচাপ কৰিবলৈ বাদ দিয়ক। সেই দুটা হৈছে নিজৰ দুখ আৰু আনৰ সুখ। তেতিয়া দেখিব আপোনাৰ জীৱনটো সহজ হোৱাটো খাটাং। যদি বিশ্বাস হোৱা নাই তেন্তে এবাৰ নিজেই চাই লওক। ওপৰৱালাৰ লগত যদি আপোনাৰ সম্পৰ্ক ভাল, তেন্তে তলত থকাবোৰে আপোনাক একো কৰিব নোৱাৰে। দেউতাৰ ধনৰ ওপৰত গৌৰৱ কৰি লাভ নাই। গৌৰৱ তেতিয়া কৰিব যেতিয়া ধন আপোনাৰ আৰু গৌৰৱ দেউতাই কৰিব। যদি ভগৱানে মোৰ বিষয়ে বেয়া ভবা নাই, মাটিত থকা মানুহবিলাকে কি কৰিব? নিমখ আৰু চেনি দুয়োটাকে দেখিবলৈ একেই, দুয়োটাই সহজতে পানীত গলি যায়, কিন্তু দুয়োটাৰে গুণ সম্পূৰ্ণ বেলেগ। পানীত নিমখ ঘুটি দিয়াৰ পিছত পানী কাৰা কৰি পেলায়, আনহাতে পানীত চেনি ঘুটি দিয়াৰ পিছত পানীখিনিক আৰু মিঠা কৰে। ঠিক তেনেদৰে আমাৰ জীৱনতো আমি অনেক মানুহৰ লগত চলা ফুৰা কৰোঁ। কিছুমান লোকে আমাক নিমখৰ দৰে চোকা কৰে আৰু কিছুমানে চেনিৰ দৰে মিঠা বঢ়াই দিয়ে। সেয়ে ব্যক্তিৰ ৰূপ আৰু ৰঙত নহয়, গুণৰ ওপৰত মহত্ব দিয়ক। নিজকে কেতিয়াও নিৰাশ হোৱা অনুমতি নিদিব। যদি কেতিয়াবা কোনোবাই তোমাক সৰু বুলি ভাবে, তেতিয়া জানিবা তুমি তাতকৈ অনেক ওপৰত। ভুল সেইসকলে কৰে যি কৰ্ম কৰে। অকৰ্মণ্যবোৰেতো নিজৰ জীৱনটো আনৰ ভুল দেখিয়েই পাৰ কৰে। সুযোগ বিচৰাতকৈ সুযোগৰ বাবে নিজকে প্ৰস্তুত কৰক। যাৰ খং বেছি উঠে সেইসকল সঁচা হৃদয়ৰ মানুহ। মই সদায় মিছাক হাঁহি থকা অৱস্থাতেই দেখিছোঁ। অপমান কৰিবলৈ যোগ্যতা নালাগে, কিন্তু সন্মান কৰিবলৈ শিক্ষা লাগে। মনটো পৰিষ্কাৰ কৰি ৰাখা, কাৰণ শেষৰ হিচাপটো অৰ্থৰ নহয়, কৰ্মৰ হ'ব। টকা পইচা নাথাকিলে কেতিয়াও দুখীয়া নহয়। প্ৰকৃত দুখীয়া সেইজনহে যাৰ এটা সুন্দৰ মন নাই। তুমি তোমাৰ কাম কৰি যোৱা। কোনোবাই মূল্য দিছে নে নাই জনাৰ কোনো দৰকাৰ নাই। মনত ৰাখিবা, সময়ে সঠিক মূল্য দিব। দেহৰ মৃত্যু হ'লে সকলোৱে কান্দে, কিন্তু মনৰ মৃত্যু হ'লে অকলে কান্দিব লগা হয়। তোমাৰ চেষ্টা কোনো নেদেখে যদি তুমি সফল নোহোৱা। বেছি দুখ তেতিয়াই লাগে যেতিয়া আপোন মানুহবোৰে পৰিস্থিতি নুবুজি ভুল বুজে। আপোনাৰ জীৱনত বাৰে বাৰে কোনো নাহে, সেয়ে সেই মানুহবোৰৰ যত্ন লওক যিবোৰে আপোনাৰ লগত আছে। যিকোনো কাম আৰম্ভ কৰাৰ সকলোতকৈ উপযুক্ত পদক্ষেপ হ'ল কোৱা বন্ধ কৰি কাম আৰম্ভ কৰা। হাৰি যোৱাটো জীৱন নহয়, যুঁজ কৰি জীয়াই থকাটোহে জীৱন। মানুহে ব্যৰ্থতাৰ পৰাহে শিকে, সাফল্যৰ পৰা নহয়। সেয়ে এবাৰ ব্যৰ্থ হ'লে পুনৰবাৰ চেষ্টা কৰা উচিত। চেষ্টা কেতিয়াও এৰি নিদিব। মনত ৰাখিব, একোছা চাবিৰ শেষৰ চাবিটোৱেও কিন্তু তলা খুলিব পাৰি। যাৰ নিজৰেই কোনো যোগ্যতা নাই,
সিয়েই আনক বেছি সমালোচনা কৰে। হাতৰ ৰেখাত মানুহৰ ভাগ্য নাথাকে, মানুহৰ ভাগ্য থাকে কৰ্মত। সাপ কিমান বিষাক্ত হয় দংশন কৰিলেহে গম পোৱা যায়, আৰু কোন কিমান আপোন হয় তেতিয়াহে গম পোৱা যায় যেতিয়া আপোনজনৰ বাক্যই হৃদয় চুই যায়। আপোনাৰ সুন্দৰ সংস্কাৰৰ আৰ্থিক মূল্য নাই সঁচা, কিন্তু মনত ৰাখিব ই হাজাৰ হাজাৰ মানুহৰ হৃদয় জোৰাব পাৰে। যিজন মানুহে আপোনাক ক'ব আপুনি এইটো কাম কৰিব নোৱাৰে, আচলতে তেওঁহে সেইজন মানুহ যিয়ে সেই কামটো কৰিব নোৱাৰে। সেইবাবে নিজৰ ওপৰত ভৰসা কৰি ওপৰৱালাক বিশ্বাস কৰি জীৱনত সকলো কাম কৰি যাওক, এদিন জয়ী হ'বই হ'ব। সুখী হোৱাৰ কেইটামান কাৰণ। 1. আনৰ নহয়, প্ৰথমে নিজৰ মনটোক বুজিবলৈ চেষ্টা কৰক। চাব মানসিক চাপৰ পৰা মুক্ত পাব। 2. আপুনি যিমান ডাঙৰ কাম নকৰক মনটোক সদায় সৰু মনোভাৱেৰে ৰাখিব, দেখিব আপুনি বহুজনৰ হৃদয় দখল কৰিছে। 3. যিমান আনৰ বাবে প্ৰাৰ্থনা কৰিব সিমান ওপৰৱালাই আপোনাক সহায় কৰিব। বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক কৰি প্ৰতিশোধ নলয়, তেওঁলোকে শত্ৰুৰ সন্মুখত নীৰৱতা অৱলম্বন কৰি আৰু সঠিক সফলতাৰে প্ৰতিশোধ লয়। আপুনিও তেনে হ'বলৈ যত্ন কৰক। কিছুমান মানুহ বহুত স্বাৰ্থপৰ, আঁতৰি আহিবলৈ সামান্য এটা অজুহাতহে লাগে। ইফালে লাগে আপোনাৰ সহায়ৰ পৰাই উন্নতি হওক তেওঁ, আৰু শেষত আপোনাৰ বদনামো গাব। এইবিলাক মানুহৰ পৰা সদায় আপুনি দূৰত থাকিবলৈ যত্ন কৰিব। আজিকালি বহুতে কয় মানুহবোৰ বেয়া হ'ল। বেয়া আচলতে মানুহ নহয়, বেয়া থাকে মানসিকতাহে। আৰু এই বেয়া মানসিকতাবোৰ কিন্তু আপোনাৰ নিজৰ অথবা সম্পৰ্কীয় মানুহবোৰৰ মাজতে বেছিকৈ দেখা পোৱা যায়। আনৰ ভাল হোৱাটো কোনো পধ্যেই দেখিব নোৱাৰে সিহঁতে। লাগিলে নিজৰেই লোকচান হওক, কিন্তু কাষৰজনৰ ভাল হ'ব নিদিয়ে। সেই যে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা কথাষাৰৰ লেখীয়া। বিষাক্ত এনেকুৱা মানুহ, বিষাক্ত তেনে মানসিকতা। তেওঁলোকে হয়তো আপোনাক শুভেচ্ছাও দিব, কিন্তু মনত হিংসাৰ জুই একুৰা লৈ। হয়তো আপোনাৰ সফলতাত মিঠাইও খাব, কিন্তু মনতে অভিশাপ দি যাব। এনেকুৱা মানুহৰ সৰহসংখ্যক কিন্তু আমাৰ সম্পৰ্কীয় হয়। কথাবোৰ শুনাত বেয়া, ক'বলৈ বেয়া, কিন্তু এয়াই বাস্তৱতা। এনেকুৱা মানুহক এটি কথাই ক'ব পাৰি, মনত ৰাখিব আনলৈ আঙুলি টোৱালে 3টা আঙুলি নিজৰ ফালেই থাকে। মানুহে আনক বুজাবলৈ যিমান সময় লগায় তাৰ আধা সময়ো যদি নিজৰ ওপৰত দিয়ে তেতিয়া মানুহে বহুত আগুৱাব পাৰিলে হয়। আনক নিন্দা কৰি কোনেও একো নাপায়। যিজনে নিজক শুধৰণি কৰে সেইজনে জীৱনত বহুত কিবা কিবি পায়। কাৰোবাৰ জীৱনৰ পৰা যিসকলে আঁতৰি যাব বিচাৰে সেইসকলে সদায় পৰিস্থিতিকে দোষ দিব বিচাৰে। হে ওপৰৱালা, আপুনি যদি মোৰ পৰা কিবা কাঢ়ি লৈ যায় তেন্তে মই আনন্দত নাচি উঠো। কিয় জানে, দুনিয়াত ইমানবোৰ মানুহ থকা স্বত্তেও আপুনি মোক ইমান ধনী মানুহৰ আসনত বহুৱালে। আপুনি যদি জীৱনত সময়ত কি কৰিব থিৰাং নকৰে তেতিয়া সময়ে ঠিক কৰিব আপোনাক কি কৰিব লাগে। মানুহে কৰ্ম কৰোঁতে হেমাহি কৰিব পাৰে, কিন্তু ফল ভোগ কৰোঁতে নোৱাৰে। কৰ্মক ভয় কৰক, ওপৰৱালাক নহয়। কিয় জানে, ওপৰৱালাই ক্ষমা কৰিব, কিন্তু কৰ্মই কেতিয়াও ক্ষমা নকৰে। খং মূৰ্খতাৰ পৰা আৰম্ভ হৈ পস্তাবলগীয়াত শেষ হয়। আমাৰ বিচাৰ যদি কলা হয় তেন্তে ভাগ্যইও অন্ধকাৰ মাতি আনিব। জ্ঞানৰ পিছত যদি অহংকাৰৰ জন্ম হয় সেইটো বিষ, আৰু যদি জ্ঞানৰ পিছত নম্ৰতাৰ জন্ম হয় সেইটো জ্ঞান অমৃত। ইতিহাসে কয় কালি সুখ আছিল, বিজ্ঞানে কয় কালিলৈ সুখ হ'ব, কিন্তু ধৰ্মই কয় যদি মন সত্য আৰু হৃদয় ভাল হয়
প্ৰতিদিনেই সুখৰ হ'ব। জীৱনটোৱে বহুত কিবা কিবি শিকাইছে, কিন্তু মানুহৰ হৃদয় চিনাত আজিও ব্যৰ্থ হৈ ৰ'লো। এটাই বুজিছোঁ, মাথো জীৱনটোত মা দেউতাৰ বাহিৰে আপোন বুলিবলৈ কোনো নাই। গোটেই পৃথিৱী ঘূৰিও সিমান ৰং বিচাৰি পোৱা নাযায়, যিমান ৰং এজন মানুহৰ হৃদয়ত থাকে। আজিকালি কিছুমান মানুহৰ বাবে সম্বন্ধ আৰু সম্পৰ্ক কাপোৰৰ দৰে হৈ পৰিছে, যেতিয়াই মন যায় তেতিয়াই সলায়। যিজন তোমাৰ সঁচাকৈ প্ৰিয়, তেওঁ তোমাৰ লগত থাকক বা নাথাকক, হৃদয়ৰ কোনোবাখিনিত সদায় প্ৰিয় হৈয়ে থাকিব। আৰু যিজন তোমাৰ প্ৰিয় নহয়, তেওঁ কাষত থাকিও সদায় অপ্ৰিয়। এদিন মৃত্যুক প্ৰশ্ন কৰিলোঁ, মোক মাৰি নিনিয়া কিয়? মৃত্যুৱে হাঁহি হাঁহি উত্তৰ দিলে, তইচোন সদায় মৰি মৰিয়েই জীয়াই আছ, তোক আকৌ কিয় মাৰিব লাগে? সম্পৰ্ক তাৰ লগত ৰাখা যি তোমাৰ সপোন পূৰণ কৰাত মানসিকতাৰে সহায় কৰিব পাৰে। যিয়ে আপোনাক বিচাৰে, তেওঁ আপোনাৰ পৰা আচলতে একোৱেই নিবিচাৰে। এইটো একেবাৰে সত্য কথা। দৌৰ প্ৰতিযোগিতাত সেইটোৱে প্ৰথম হয়, যিটোৱে নিজৰ শক্তিক সকলোতকৈ বেছি প্ৰয়োগ কৰে। কেতিয়াবা অৰ্থহীন শব্দবোৰতকৈ গভীৰ হৈছে নিসংগতাৰ সময়খিনি, আৰু কেতিয়াবা মৌনতাবোৰো বহুত বেছি মূল্যৱান হৈ পৰে। মানুহ সঁচাকৈ আচৰিত। ইচ্ছা পূৰণ নহ'লে আমাৰ খং বাঢ়ে, আৰু ইচ্ছা পূৰণ হ'লে আমাৰ লোভ বাঢ়ে। কথাষাৰ ভালকৈ মন কৰিব। ভাগ্য নামৰ একো বস্তু নাই এইখন পৃথিৱীত। আমি তাক বনাই লওঁ নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ দ্বাৰা। জীৱনত আমি যিটো বিচাৰোঁ, সেইটো আমি কেতিয়াও সহজতে নাপাওঁ। আৰু জীৱনৰ সত্যও এইটো যে আমি সেইটোৱেই বিচাৰোঁ যিটো নেকি সহজ নহয়। জীৱনত কেতিয়াও আপুনি অন্ধকাৰক ভয় নকৰিব, কাৰণ আপুনি জানে তৰা সদায় অন্ধকাৰতেই জিলিকি উঠে। আৰু যদি আপুনি বিচাৰে, তেন্তে আপুনিও সেই তৰাটো হ'ব পাৰে। নেগেটিভ মানুহবিলাকৰ পৰা আমি সদায় দূৰত থাকিব লাগে, কাৰণ তেওঁলোকৰ ওচৰত সকলো সমাধানৰ কাৰণে এটা নতুন সমস্যা থাকে। পৃথিৱীত এনেকুৱা ব্যক্তি নাই যাৰ নেকি একো সমস্যা নাই, আৰু পৃথিৱীত এনেকুৱা একো সমস্যাও নাই যাৰ নেকি সমাধান নাই। লক্ষ্য লাগিলে যিমানেই ওপৰত নাথাকক কিয়, ৰাস্তা সদায় ভৰিৰ তলেদিয়েই যায়। সুখ এনেকুৱা এটা বস্তু যাৰ সন্ধানত নেকি গোটেই পৃথিৱীখন ঘূৰি ফুৰিছোঁ, আৰু দুখ এনেকুৱা এটা বস্তু যিটো নেকি সকলোৰে লগতে থাকে।